বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংকৰ বৰ্মন কেনেকৈ মৃত্যু হ'বলৈ পালে হয় মই আপোনালোকক কৈ দিম মৃগাংকৰ বৰ্মন 10 টোমত বাচিলে হয় আমাৰ মাজত জীয়াই থাকিলে হয় কিন্তু কেনেকৈ মৃত্যু মুখত পৰিবলৈ পালে আপোনালোকক A to Z কম মই মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল আৰু মই যি কোন ডাইৰেক্ট ওপেন কওঁ মই কালৈ ভয় নকৰো যি কোন ডাইৰেক্ট ওপেন কওঁ আপোনালোকে ভিডিওটো প্ৰথম পা শেষলৈকে চাই থাকক মই ডাইৰেক্ট কম মৃগাংকৰ বৰ্মন আমাৰ মাজত জীয়াই থাকিলে হয় 10 টোমত কিন্তু কেনেকৈ মৃত্যু মুখত পৰিলে আপোনালোকে নিউজত দেখি আছে বিভিন্ন ধৰণৰ CCTV ফুটেজ নিউজত দেখি আছে দীপশিখা বৈশ্য নামৰ এগৰাকী বুৱাৰীৰ লগত এখন হোটেলত গৈছিল মৃগাংকৰ বৰ্মন আৰু দীপশিখা বৈশ্য প্ৰাক্তন প্ৰেমিকা আছিল আগতে ভাল পোৱা প্ৰাক্তন প্ৰেমিকা ঠিক আছে ৰাজু আলী ৰং মিষ্টি কৰে ৰাজু আলী ঠিক আছে যেতিয়া দীপশিখা বৈশ্য মৃগাংকৰ বৰ্মনৰ লগত হে হোটেলখনলৈ গ'ল আৰু হে হোটেলখনত 209 নম্বৰ কোঠালিটো বুক কৰিলে 3 ঘণ্টাকৈ সময় কটাইছে 3 ঘণ্টাকৈ সময় কটাইছে কি কৰিছে কি কৰা নাই হেতু মই ক'বলৈ নাযাওঁ কি কৰিছে আৰু 3 ঘণ্টা সময় লৈছে কি কৰিছে আৰু আপোনালোকে চিন্তা কৰক এগৰাকী মহিলা আৰু এজন পুৰুষ যদি একেলগে যদি 3 ঘণ্টাকৈ এটা ৰুমত যদি কোনো নথকা অৱস্থাত থাকে কি হ'ব পাৰে এটো আপোনালোকে গম পাবই লাগে ঠিক আছে মই কৈ দিব নালাগে তো এটা কথা হ'ল ৰাজু আলী যোনজন ৰাজু আলী হে ৰাজু আলী কেনেকৈ গম পালে দীপশিখা বৈশ্যৰ লগত বেহাবাৰীত আউটপোষ্টত অভিনয় কৰা মৃগাংকৰ বৰ্মন যেন সেইখন হোটেলত আছে বুলি কেনেকৈ গম পালে কোনে খবৰ দিলে এটো বৰ ডাঙৰ ৰহস্য নহয় কোনে খবৰ দিলে কেনেকৈ ৰাজু আলীক কোনে খবৰ দিলে এটো নেকি পিট প্লেনিং নেকি তো আপোনালোকে কথাটো চিন্তা কৰকচোন মৃগাংকৰ বৰ্মন দীপশিখা বৈশ্য দুইজন হে হোটেলখনত আছে 209 নম্বৰ কোঠাটোত আছে মৃগাংকৰ বৰ্মন দীপশিখা বৈশ্যজন হে হোটেলখনত আছে বুলি কেনেকৈ গম পালে কোনে ক'লে এটো বৰ ভাবিবলগীয়া কথা নহয়নে বাৰু কোনে ক'লে কোনে খবৰ দিলে কেনেকৈ গম পালে এটো এটা প্ৰি প্লেনিং নিচিনা লাগে কাৰণ কেলে আগতেই মানে এভৰি কথা প্লেনিং কৰি থৈ গৈছিল যে এনেকৈ যোৱা যাব এনেকৈ আগতে কৈ থৈ গৈছিল চাগে মোৰ মনে কয় কাৰণ নহ'লে কেনেকৈ গম পাব ৰাজু আলীয়ে কেনেকৈ গম পাব এইটোতো ওলাইছে জানো তো মই ক'ব বিচাৰিছোঁ এইটো এটা ডাঙৰ ৰহস্য আছে ডাঙৰ পাক আছে আৰু কি তদন্তত ওলাই পৰিব কেনেকৈ গম পালে কেনেকৈ গম পাব শুনক মই ক'ৰবাত গৈছোঁ কোনোবাই যদি মোক ইনফৰমেশ্যন নিদিয়ে মই কেনেকৈ গম পাম মইতো গম নাপাম ন কোনোবাই ইনফৰমেশ্যন দিব লাগিব তো ইয়াত বহুত ডাঙৰ এটা জেলেপি পাক সোমাই আছে আৰক্ষী তদন্তত ওলাই পৰিব তো এতিয়া মই ছেকেণ্ড ষ্টেপলৈ যাওঁ মৃগাংকৰ বৰ্মন বাচিলে হয় কেনেকৈ মৰিবলৈ পালে মই এই কথাটো ক'ব বিচাৰিছোঁ দেই মৃগাংকৰ বৰ্মন যেতিয়া তেজেৰে লুতুৰি পুতুৰি হৈ যেতিয়া ফুটপাথত ঘূৰি ফুৰিছিলে যেতিয়া তেজেৰে লুতুপুতি হৈ ফুটপাথত ঘূৰি ফুৰিছিলে তেতিয়া যোনসকল প্ৰত্যক্ষদৰ্শী লোক আছিল সেই প্ৰত্যক্ষদৰ্শী লোকসকলে যদি ততাতৰিয়াকৈ যদি হস্পিটেলত ভৰ্তি কৰালে হয় মৃগাংকৰ বৰ্মন জীয়াই থাকিলে হয় ৰং চালে কোনেও চিকিৎসালয়লৈ নিবলৈ ব্যৱস্থা নকৰিলে চিন্তা কৰক আমি বৰ্তমান সময়ত বাস কৰি আছোঁ দয়া মমতা নাই এজন মানুহ মৃত্যুৰ সৈতে যুঁজি আছে কোনেও চিকিৎসালয়লৈ নিব খবৰ নাই চাই আছে ভিডিঅ' কৰিছে কৈ আছে মাৰিলে কোনোবাই কৈছে আপোনালোকে দেখি আছে ভিডিঅ' ফটোসমূহ নিউজত পাই আছে কোনোবাই মাৰিলে কৈছে সঁচাকৈ বহুত বেয়া লাগিছে যেনেকৈ এজন মানুহ তেজেৰে লুতুৰি পুতুৰি হৈ আছে ফুটপাথত খোজকাঢ়ি আছে সেই মানুহজনক চিকিৎসালয়লৈ নিবলৈ কাৰো খবৰ নহ'ল চিন্তা কৰক আপোনালোকে তো মই ক'ব বিচাৰিছোঁ মৃগাংকৰ বৰ্মন জীৱিত অৱস্থাত থাকিলে হয় যদিহে প্ৰত্যক্ষদৰ্শী লোকসকলে যদি চিকিৎসালয়লৈ নিলে হয় তো মৃগাংকৰ বৰ্মন জীয়াই থাকিলে হয় দুখ লাগিছে আজি আপোনাৰ যদি কেনেবাকৈ কিবা বিপদ হয় নহয় আপোনাক ৰং চাব আপোনাক কোনেও সহায় নকৰে আমি এটোৱে বুজিলোঁ চিন্তা কৰক হেতু কাৰণে আপোনালোকে
এনেকুৱা বেয়া কামবিলাকৰ পৰা আঁতৰি থাকিব। এজনী বোৱাৰী মানুহক ভাল পাবলৈ কি দৰকাৰ আছিল? মৃগাংক বৰ্মনৰ কথা কৈছোঁ, কি দৰকাৰ আছিল এজনী বোৱাৰী মানুহক ভাল পাবলৈ? হে, দুখটো চাবলৈ গ'লে সেইপাকে আপোনাৰো গাত দুখ আছে। অঁ, এজনী বোৱাৰী মানুহক কি দৰকাৰ ভাল পাবলৈ? বোৱাৰী মানুহ হে, আৰু সঁচাকৈ মানে কিছুমান আমি মানে পাই থাকোঁ দে আছে এই এনেকুৱা চৰিত্ৰবাদী মাইকী মানুহৰ মনটো বুজিব নোৱাৰিতো। এতিয়া মৃগাংক বৰ্মনৰ লগত প্ৰেমটো লিলিমাই কৈ আছিল, কৈছে যেন মোৰ কোনো নাই, এফালে এটা প্ৰাক্তন প্ৰেমিকা আছে। চিন্তা কৰক, তো তেনেকৈ আচলতে পেটটো পাব নোৱাৰে। আজি বৰ্তমান সময়ত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰি। এইটোৱে ক'লোঁ, নিজৰ মা দেউতা, নিজৰ ঘৰৰ মানুহসকলৰ বাহিৰে কাকো বিশ্বাস কৰিব নোৱাৰি। কিন্তু আজি বৰ্তমান সময়ত এনেকুৱা পৰিস্থিতি হৈ গৈছে, মানে নিজৰ ঘৰৰ মানুহকো বিশ্বাস কৰিব নোৱাৰি। তাৰমানে আজি এটা খবৰ পালোঁ মেৰাপানীত, ঠিক আছে, মেৰাপানীত এটা খবৰ পালোঁ, নিজৰ দেউতাকে 16 বছৰীয়া নিজৰ ছোৱালীজনীক পাহাৰত নি সেই বেয়া কামটো কৰিছেগৈ। চিন্তা কৰক, মানুহৰ যি বিশ্বাস, ঠিক আছে, একেবাৰে নোহোৱাই হৈ গৈছে। চিন্তা কৰক, এনেকৈ হ'লে কেনেকৈ হ'ব? মই সেইকাৰণে আৰক্ষী প্ৰশাসনক ক'ব বিচাৰিছোঁ, তই কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক, ঠিক আছে, নহ'লে সমাজ ব্যৱস্থাটো, সমাজখন মই বেলেগ লেতেৰা দিশত গৈ আছে দেই। একদম আৰক্ষী প্ৰশাসন আপোনালোকৰ হাত যোগৰ অনুৰোধ কৰিছোঁ, একদম কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, সেই নিজৰ মতা আছে, মতা থকাৰ পাছতো কিহৰ বেলেগ মতাৰ লগতে লিলিমাই পৰকীয়া প্ৰেম, এইবোৰ নকৰিব। আৰু এনেকুৱা এখন আইন সৃষ্টি হ'ব লাগে, মই অনুৰোধ কৰিছোঁ, যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অনুৰোধ কৰিছোঁ, এনেকুৱা এখন আইন উলিয়াওক কঠোৰতকৈ কঠোৰ, যে পৰকীয়া প্ৰেম কৰা লোকসকলক, ঠিক আছে, একদম যি আইনী প্ৰক্ৰিয়াত পৰি যিটো ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাটো লওক, ঠিক আছে, এনেকুৱা এখন আইন উলিয়াব লাগে। এইটোৱে ক'লোঁ। আৰু আপোনালোকে কি কয়, ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিলোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত নিদিয়াকৈ নাথাকিব। আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।